আগন্তুক উপনিৰ্বাচনক লৈ চিৰাল ফাট মেলিল ৰাজ্যৰ বিৰোধী ঐক্যত বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে একেলগ হোৱা বিৰোধী এতিয়া বহুধা বিভক্ত আৰু এই বিভাজন পুনৰবাৰ স্পষ্ট কৰিলে সাংসদ ৰকিবুল হুছেইনে ধুবুৰীৰ সাংসদগৰাকীয়েও স্পষ্টকৈ ইংগিত দিলে যে উপনিৰ্বাচন অকলেই খেলিব কংগ্ৰেছে 126টা সমষ্টিৰ যেতিয়া নিৰ্বাচন হ'ব এতিয়া আমি একেলগে খেলিম সেইটোক আমাৰ কোনো নুই কৰা নাই আমাৰ যাৰ যি শক্তি হেতুহে কৈছে যদি তেওঁলোকৰ বেলেগৰ শক্তি আছে বেলেগে কৰিব কিন্তু আমি কৈছো যে আমাৰ শক্তি হেকিটা সমষ্টিত আছে কাৰণে আমি হেকিটা শক্তিত আমি যুজাৰ কথা কৈছো কিন্তু 126টা সমষ্টিৰ যেতিয়া নিৰ্বাচন হ'ব আমি সকলোৱে একেলগে কৰা কথা কৈছো পিছে বিগ ব্ৰাদাৰ কংগ্ৰেছৰ এনে আচৰণত এক প্ৰকাৰ হতাশ বিৰোধী ঐক্যৰ আন সমূহ দল ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উজাৰিছে নিজৰ ক্ষোভ আৰু শেহতীয়াকৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰো সকিয়নি অহংকাৰেই পতনৰ মূল কোনো হ'ব নালাগে অত্যুৎসাহী অহংকাৰ কৰিলে পতন হ'ব যোনে নকৰো লাগিলে আমি এতিয়া এটো সময় আহি পৰা নাই যে আমি অত্যুৎসাহী হৈ আমি যিকোনো এটা সিদ্ধান্ত ল'ব পাৰোঁ এই পৰিৱেশ আহি পৰা নাই আশাবাদী পৰিৱেশ এটা আহিছে এটো আমাৰ শক্তি এটো আমাৰ আধাৰ ইয়াৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী দিনৰ ৰণকৌশল তৈয়াৰ কৰিব লাগিব আমাৰ বিৰোধী দলৰ প্ৰতিটো ৰাজনৈতিক দলৰ সন্মানীয় সভাপতি বা নেতাসকলে সকলোৱে সংযমেৰে ধৈৰ্য সহকাৰে বিজেপিক পৰাভূত কৰাৰ ৰণকৌশলটো তৈয়াৰ কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছো প্ৰদেশ কংগ্ৰেছক বিৰোধী ঐক্যৰ প্ৰাসংগিকতা পুনৰবাৰ সোঁৱৰাই অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ আহ্বান এক হৈ থাকক বিৰোধী ঐক্য আৰু প্ৰয়োজনত পুনৰ বিৰোধী ঐক্যৰ এখন সভাৰ উপস্থিতা লুৰিণজ্যোতি গগৈৰ আগতে কি আলোচনা হৈছিলে নাই হোৱা ডাঙৰ কথা নহয় মূল কথাটো হ'ল বিজেপিক আমি পৰাভূত কৰিবলৈ ইচ্ছা কৰোঁ নে নকৰোঁ আৰু যদি আমাৰ সকলোৰে বিজেপিক পৰাভূত কৰাৰ আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছে তেতিয়াহ'লে ৰণকৌশলটো কি ৰণকৌশল বিৰোধীৰ ভোট বিভাজন হ'ব নালাগিব আৰু ঐক্যবদ্ধভাৱে যুঁজিব লাগিব সকলোৱে সন্মিলিতভাৱে যুঁজিব লাগিব তাৰ কাৰণে আমি সকলোৱে একেলগে বহি ৰণকৌশল পলিটিক্যাল ষ্ট্ৰেটেজি এটা তৈয়াৰ কৰি আমি আগবাঢ়িব লাগিব গতিকে মই ভাবোঁ যে বাস্তৱটো কি সকলোৱে উপলব্ধি কৰিছে আৰু অসমৰ ৰাইজে কি বিচাৰে হেতু সকলোৱে বুজা আৰু উপলব্ধি কৰাটো প্ৰয়োজন হয় বহুধা বিভক্ত বিৰোধী আৰু এনে পৰিৱেশে অনাগত দিনত কাক কিমান লাভান্বিত কৰে সেয়া ক'ব সময়েহে ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম